এইটো এটা বৰ সুখৰ দিন আজি দেই আৰু আপোনালোক সকলো মিডিয়াসকল আহি পেলাই বিশেষকৈ আমাক ধন্য কৰিছে আৰু এইটো এটা ভাল খবৰ যে আপোনালোকে কেপ্টেইন জিন্তু গগৈৰ যিটো তেওঁৰ যিখিনি কাম কৰ্ম কৰি থৈ গ'ল তাক আপোনালোকে জীয়াই ৰাখিছে আৰু আৰ্মিয়ে তেওঁলোকে যিখিনি কৰিব লাগে সেইখিনি কৰি আছে আমি অত্যন্ত সুখী হৈছোঁ আজি এই দিনটোত যে আপোনালোকে এই অৱস্থাত আমাক আনি পেলাই আপোনালোকে ইয়াত আমাক সম্বৰ্ধনা আৰু আতিথ্য কৰিছে তাৰ কাৰণে অশেষ ধন্যবাদ আৰু মই আশা কৰিছোঁ যে ভৱিষ্যতলৈ এই ফুটবলৰ যোগেদি সমূহ আমাৰ ডেকা ল'ৰা হওক ছোৱালী হওক তেওঁলোকে যাতে ডিফেন্সত আগবাঢ়ি যাব পাৰে দেশ ৰক্ষাৰ কাৰণে তেওঁলোকে আগবাঢ়ি যাব পাৰে তেওঁলোকে নিজৰ মান্যতা ৰক্ষা কৰি যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে মই আশা কৰিলোঁ আৰু আপোনালোক সকলোলৈকে পুনৰ ধন্যবাদ জনালোঁ আজি সঁচাকৈ বহুত আনন্দিত হৈছোঁ মই প্ৰত্যেক বছৰে আহোঁ আমাৰ জিন্তু গগৈ তেখেতৰ আজি ফুটবল খেল হৈ আছে তেখেতৰ ফুটবল খেল চাবলৈ সদায় আশা কৰি থাকোঁ আমাৰ বীৰ সৈন্যসকলে তেওঁলোকৰ বীৰ জিন্তু গগৈৰ যিটো গৌৰৱ অসম গৌৰৱ তেখেতক জীয়াই ৰাখিছে এয়া ফুটবল খেল দুলীয়াজানত পাতিছে আমি সকলোৱে চাবলৈ দুলীয়াজানবাসীয়ে সকলোৱে চাবলৈ আহিছে ইয়াত আপোনালোকে আহক তাকে আমি ক'ব বিচাৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ